শ্রী শ্রী দর্শক মণ্ডলী, প্রণিপাত হে প্রভু ঈশ্বর সকল। প্রণিপাত এইভাবেই যে আপোনালোকে যি পাৰে আন কোনেও নোৱাৰে। কোন মাইকালালে পাৰিব? নিজৰ মাতৃৰ বক্ষ দেখিলেও চাগে কামনাত চটফটাই উঠে আপোনাৰ দুখন হাত। নিজ ভগ্নীৰ কৰঙন দেখিলেও চাগে উফন্দি উঠে আপোনাৰ যৌনাংগ। নিজৰ পানী কেঁচুৱাজনীক গা ধুৱাই দিয়াৰ সময়তো কামাতুৰ হৈ চাগে আপুনি চুই চাইছিল তাইৰ অস্পষ্ট জুনি। এতিয়াও চাগে লুকাই লুকাই বাথৰুমৰ ফাকেৰে, হয়নে? লাজ কিয় কৰিছে? তেই কওক না, এতিয়াও চাই নহয় জানো? আপোনাৰ ঘৰলৈ যদি আহে আপোনাৰ মাহী অথবা পেহী, বৰমা অথবা খুৰী, আপুনি চাগে কেৰাহীকৈ চাব খোজে চাদৰৰ তলৰ চিজাৰিয়ান ছেকশ্যনত বিকৃত হোৱা তেওঁলোকৰ নাভি। অথচ সেইখন চাদৰেই আছিল শৈশৱত আপোনাৰ বাবে বৰষুণৰ ছাতি। কিয় পাহৰিলে নেকি? শয্যাগত আপোনাৰ অসুস্থ বৃদ্ধ আইতাই বেথাত কেকাই থাকিলে আপুনি চাগে ভাবে যে শক্তিহীন এই বৃদ্ধাজনীক ধৰ্ষণ দেখোন সহজতে কৰিব পাৰি। খুৰী, জেঠী, মামী, ভগ্নী, নাবালিকা আৰু কলেজীয়া ছাত্ৰী অথবা তেওঁলোকৰ শিক্ষয়িত্ৰী, বিধৱা হলেও কথা নাই হলেও গৰ্ভৱতী, সহকৰ্মী আৰু চুবুৰীৰ প্ৰতিজনী। কওক, আপোনাৰ হৰমনেল গাফিলতিৰ এই দীঘলীয়া লিষ্টখনৰ পৰা কাক বাদ দিব পাৰি, কাক নোৱাৰি? হে শ্ৰী শ্ৰী দৰ্শক মণ্ডলী, এটা কাম কৰি চাব পাৰে নেকি? অৱশ্যে আপুনিয়েই পাৰিব, মোৰ বিশ্বাস, কাৰণ আপুনি যি পাৰে সেয়া কোনেও নোৱাৰে। কোন মাইকালালে পাৰিব? এবাৰ নিজেই নিজক বন্ধ কোঠা এটাত বন্দী কৰি, নিজেই নিজৰ মুখত সোপা দি ডিঙি চেপি, নিজেই সমস্ত দেহৰ কাপোৰ ফালি নিজক নাঙঠ কৰি এবাৰ চাওকচোন কেনে লাগে। নিজেই নিজক ধৰ্ষণ কৰি